আপুনি জানেনে শীতকালত জলপাইৰ আচাৰ খালে কোনবোৰ ৰোগ নিৰাময় হয়? কোনটো ফল নিয়মিতভাৱে খালে দাঁত সোনকালে ধুনীয়া হয়? ৰাতিপুৱা খালী পেটত কি খাদ্য খালে সোনকালে ওজন কমোৱাত সহায় কৰে? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টো শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হৃদৰোগীৰ বাবে কোনবোৰ খাদ্য গুৰুতৰভাৱে ক্ষতিকাৰক? অপশ্যনসমূহ হৈছে ক ছজিনা, খ কৰ্দৈ, গ চাহ, ঘ আনাৰস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কৰ্দৈ। বৃক্ক ৰোগীৰ বাবে কৰ্দৈ গুৰুতৰভাৱে ক্ষতিকাৰক। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গেষ্ট্ৰিক ৰোগৰ পৰা হাত সাৰিবলৈ ৰাতি ভাত খোৱাৰ পিছত কি খাব লাগে? অপশ্যনসমূহ হৈছে ক কফি, খ মৌ, গ চাহ, ঘ টেঙা দৈ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ টেঙা দৈ। গেষ্ট্ৰিক ৰোগৰ পৰা হাত সাৰিবলৈ ৰাতি ভাত খোৱাৰ পিছত টেঙা দৈ খাব লাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো খাদ্য বেছিকৈ খালে শৰীৰৰ ভিটামিন ডি কমি যায়? অপশ্যনসমূহ হৈছে ক কফি, খ মৌ, গ চাহ, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ চাহ। চাহ বেছিকৈ খালে শৰীৰৰ ভিটামিন ডি কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল ডায়েবেটিছ ৰোগীৰ বাবে ঔষধৰ দৰে কাম কৰে? অপশ্যনসমূহ হৈছে ক অমিতা, খ কল, গ খেজুৰ, ঘ মধুৰিআম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মধুৰিআম। মধুৰিআম ফল ডায়েবেটিছ ৰোগীৰ বাবে ঔষধৰ দৰে কাম কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পেটত অত্যাধিক গেছ হ'লে সোনকালে নিৰাময় কৰিবলৈ কি খাব লাগে? অপশ্যনসমূহ হৈছে ক আদা, খ আঙুৰ, গ টেঙা দৈ, ঘ কেঁচা জলকীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আদা। পেটত অত্যাধিক গেছ হ'লে সোনকালে নিৰাময় কৰিবলৈ আদা খাব লাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল গাখীৰ খোৱাৰ পিছত খালে পেটত বিষক্ৰিয়া হয়? অপশ্যনসমূহ হৈছে ক খেজুৰ, খ কল, গ কমলা, ঘ আপেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কমলা। কমলা ফল গাখীৰ খোৱাৰ পিছত খালে পেটত বিষক্ৰিয়া হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফলে শৰীৰৰ বেয়া কলেষ্ট্ৰল কমোৱাত সহায় কৰে? অপশ্যনসমূহ হৈছে ক আম, খ আপেল, গ আঙুৰ, ঘ কল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আপেল। আপেল খালে শৰীৰৰ বেয়া কলেষ্ট্ৰল কমোৱাত সহায় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিম্ন ৰক্তচাপৰ ৰোগীয়ে কোনবোৰ দালি খালে শৰীৰৰ গুৰুতৰ ক্ষতি হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক মচুৰ দালি, খ খেসাৰী দালি, গ মটৰ দালি, ঘ মগু দালি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মগু দালি। নিম্ন ৰক্তচাপৰ ৰোগীয়ে মগু দালি খালে শৰীৰৰ গুৰুতৰ ক্ষতি হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শিশুৰ বাবে কোনটো খাদ্য বেছি ক্ষতিকাৰক? অপশ্যনসমূহ হৈছে ক পিজ্জা, খ কণী, গ গাখীৰ, ঘ দৈ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পিজ্জা। শিশুৰ বাবে পিজ্জা খাদ্য বেছি ক্ষতিকাৰক। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ৰঙৰ ফল খালে আমাৰ চকুৰ দৃষ্টিশক্তি সোনকালে উন্নত হয়? অপশ্যনসমূহ হৈছে ক ৰঙা, খ বগা, গ হালধীয়া, ঘ সেউজীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হালধীয়া। হালধীয়া ৰঙৰ ফল খালে আমাৰ চকুৰ দৃষ্টিশক্তি সোনকালে উন্নত হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। চৰ্দি বা কাহ হ'লে গৰম পানীৰ লগত কি মিহলাই খাব লাগে? অপশ্যনসমূহ হৈছে ক জিৰা আৰু গুড়, ঘ আদা আৰু মৌ,
গ নিমখ আৰু হলুদ, ঘ নেমুৰ ৰস আৰু চেনি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আদা আৰু মৌ। চৰ্দি বা কাহ হ'লে গৰম পানীৰ লগত আদা আৰু মৌ মিহলাই খাব লাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মাকৰ গৰ্ভত শিশুৰ প্ৰথম কি অংগ গঢ় লৈ উঠে? অপশ্যনসমূহ হৈছে ক হৃদয়, খ বৃক্ক, গ লিভাৰ, ঘ হাঁওফাঁও। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হৃদয়। মাকৰ গৰ্ভত শিশুৰ প্ৰথম গঢ় লৈ উঠা অংগটোৰ নাম হৈছে হৃদয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো খাদ্যই ডায়েৰিয়া ৰোগ নিৰাময় কৰে? অপশ্যনসমূহ হৈছে ক কমলা, খ আপেল, গ গাখীৰ, ঘ ভাতৰ মাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভাতৰ মাৰ। ভাতৰ মাৰ খাদ্যই ডায়েৰিয়া ৰোগ নিৰাময় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতিপুৱা খালী পেটত কি খাদ্য খালে সোনকালে ওজন কমোৱাত সহায় কৰে? অপশ্যনসমূহ হৈছে ক কফি, খ গাখীৰ, গ নেমুৰ পানী, ঘ জিৰা পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ নেমুৰ পানী। ৰাতিপুৱা খালী পেটত নেমুৰ পানী খালে সোনকালে ওজন কমোৱাত সহায় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল নিয়মিতভাৱে খালে দাঁত সোনকালে ধুনীয়া হয়? অপশ্যনসমূহ হৈছে ক কল, খ ষ্ট্ৰবেৰী, গ আপেল, ঘ কমলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ষ্ট্ৰবেৰী। ষ্ট্ৰবেৰী ফল নিয়মিতভাৱে খালে দাঁত সোনকালে ধুনীয়া হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শীতকালত জলফাইৰ আচাৰ খালে কোনবোৰ ৰোগ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক হৃদৰোগ, খ আলচাৰ, গ ডায়েবেটিছ, ঘ গেষ্ট্ৰিক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হৃদৰোগ। শীতকালত জলফাইৰ আচাৰ খালে হৃদৰোগ নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে পেটৰ এচিডিটি কমিব পাৰে? অপশ্যনসমূহ হৈছে ক নেমু, খ আপেল, ঘ অমিতা, ঘ কল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কল। কল খালে পেটৰ এচিডিটি কমিব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পকা তাল খালে শৰীৰৰ কোনটো গুৰুতৰ ৰোগ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক ডায়েবেটিছ, খ কোষ্ঠকাঠিন্য, গ বাতবিষ, ঘ গেষ্ট্ৰিক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কোষ্ঠকাঠিন্য। পকা তাল খালে শৰীৰৰ কোষ্ঠকাঠিন্য ৰোগ নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনখন দেশত মহিলাসকলে পুৰুষতকৈ বেছি ধূমপান কৰে? অপশ্যনসমূহ হৈছে ক গ্ৰীচ, খ স্কটলেণ্ড, গ ইংলেণ্ড, ঘ ডেনমাৰ্ক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ডেনমাৰ্ক। ডেনমাৰ্ক নামৰ দেশত মহিলাসকলে পুৰুষতকৈ বেছি ধূমপান কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৃথিৱীৰ কোনখন দেশত সৰ্বাধিক আপেল খেতি হয়? অপশ্যনসমূহ হৈছে ক চীন, খ জাপান, গ বাংলাদেশ, ঘ আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চীন। পৃথিৱীৰ চীন নামৰ দেশত সৰ্বাধিক আপেল খেতি হয়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।